আজি আমি কামৰূপ ডিষ্ট্ৰিক্ট ৰুৰেলৰ প্ৰি বৰ্ড এক্সামিনেশ্যন মেথমেটিক্সৰ MCQ মই কৰি দিম। গতিকে আৰু এটা কথা, কুৱেশ্যনখিনি মই ফটো মাৰি দিম। ইয়াত যদি মই ফটো কুৱেশ্যন লিখি থাকোঁ বহুত টাইম যাব। গতিকে এটা কাম কৰিম, কুৱেশ্যনখিনি মই ফটো মাৰি কিনে ভিডিঅ'টোত দি দিম। বাকী আৰু বুজোৱাৰ পিছত যদি কিবা প্ৰব্লেম থাকে তোমালোকৰ মোক জনাব পাৰা, ঠিক আছে? আমাৰ চোৱা, মই কুৱেশ্যনবিলাক এটা কাম কৰিম দেই। কুৱেশ্যনবিলাক মই নিলিখোঁ, মই যিখিনি পেপাৰখনৰ হেৰিখিনি মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে ইয়াৰে কুৱেশ্যনখিনি ফটো মাৰি কিনে মই দি দিম। তেতিয়া তোমালোকৰ সুবিধা হ'ব। কুৱেশ্যনবিলাক লিখি থাকিলে বহুত সময় গুচি যায়। গতিকে সেইটো আমাৰ চোৱা, 1 নম্বৰটো যে আমাক কি কৈছে যে 2n+1 হোল স্কুৱেৰ আৰু 2n+2 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। আমি পাইছোঁ কিতাপত, সেইটো হৈছে কি n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰ। এইটো মানে কি, যিটো সৰুটোৰ লগত আমি 2 পূৰণ কৰোঁ, মানে সৰুটোক দুগুণ কৰোঁ। ইয়াত সৰু হ'ল 2n+1, ইয়াক আমি 2 গুণ কৰিম 2n+1। অপশ্যন এইটোৱে আছে আমাৰ অপশ্যন, এইটো হ'ল C নম্বৰ অপশ্যনটো। তাৰে পিছত যদি মই 2 নম্বৰটো চাওঁ, 2 নম্বৰটো আমাক কি দি আছে যে a = 2 স্কুৱেৰ ইনটু 3^x, b = 2 স্কুৱেৰ ইনটু 3 ইনটু 5, c = 2 স্কুৱেৰ ইনটু 3 ইনটু 7। যদি আমি এইটো কৰোঁ, তেতিয়া আমাক x-ৰ মানটো লাগে। x-ৰ মানটো লাগিলে ইয়াত আৰু এটা মান দিয়া আছে, কি লসাগু দিয়া আছে কিমান, 3780। এই 3780ক আমি কি কৰিম, ইয়াৰ মান ওলাও। ইয়াত 2 কেইটা আছে, 5 কেইটা আছে, 3 কেইটা আছে, এইটো 5 × 7 = 35, 28, 2 × 3 = 6, 15, 2 × 7 = 14, 16, 2 × 8 = 16, 2 × 2 = 18, 2 × 9 = 18, 3 × 6 = 18, 3 × 3 = 9, 3 × 2 = 6, 3 × 3 = 3, 3 × 7 = 21। ইয়াত আমাৰ কি থাকিল, 2 দুটা থাকিল, 3 তিনিটা থাকিল, 5 এটা, 7 এটা। এই লসাগুত চোৱা, ইয়াত 2 সৰ্বোচ্চ দুটাই আছে নাই, 2 স্কুৱেৰ 2 স্কুৱেৰ 2 স্কুৱেৰ, ঠিকে আছে। 5 এটা আছে, 5 এটা, 7 এটা, 7 এটা, 3 ইয়াত এটা আছে, ইয়াত এটা আছে, কিন্তু ইয়াত x-ৰ জেগাত আমাৰ কিমান হ'ব, 3 হ'ব। ইয়াতে কিমান আছে সৰ্বোচ্চ, 3। এতেকে x = 3, অপশ্যন নম্বৰ C নম্বৰ হ'ব 3, ঠিক আছে। এতিয়া 3 নম্বৰটো চোৱা, তিন নম্বৰটো কি আছে যে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল। ত্ৰিভুজৰ কালিলৰ সূত্ৰটো কি, হাফ ইনটু ভূমি পূৰণ উন্নতি। 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল। ত্ৰিভুজটো নতুন কালি মই ধৰি লওঁ, ধৰা হ'ল এইটো অলপ দীঘল টাইপে হ'ব, কিন্তু ভূমি x, উন্নতি y, ভূমি x, উন্নতি y। গতিকে ভূমি আৰু উন্নতি যদি হয়, গতিকে আমাৰ ইয়াৰ কালিটো কিমান হ'ব, ত্ৰিভুজটোৰ কালি হাফ xy, ঠিক আছে। এইখিনি আমি উলিয়াই ললো। আমি এতিয়া ত্ৰিভুজটোৰ ভূমি 10% বঢ়াই গ'লে, ভূমি 10% বঢ়ালে কি হ'ব, x-ৰ লগত
x into 10%, 10 by 100, 10x plus x, 11x by 10. আৰু উন্নতি 10% হ্ৰাস হলে উন্নতি 10% হ্ৰাস হলে উন্নতি আছে y আৰু হ্ৰাস মানে কি মাইনাস y into 10 by 100, 10 হব 9y by 10. এতিয়া ত্ৰিভুজটো নতুন কালি কিমান হ'ব আমাৰ এটাকে ত্ৰিভুজটোৰ কালি হাফ ইনটু ভূমি এবাৰ উন্নতি হয় নহয় ভূমি এবাৰ কিমান হ'ব 11x by 10, 9y by 10. এইখিনি আমাৰ কাটা কাটি যাব নে নাই আমি কাটা কাটি কৰিব লাগিল xy এতিয়া আমি কিমান পালো এইটো ত্ৰিভুজটোৰ কালি 99 by 200 xy আগতো আছিল কিমান এইটো এতিয়া ই বেছি আছে নে ই বেছি আছে আমি প্ৰথম ক'ব পাৰিম জানো আমি এটা কাম কৰো এইটো মাইনাস কৰি চাও সরি এইটোৰ পৰাই হাফ xy minus 99 by 200 xy 200 হলে আমাৰ ইয়াতে কিমান হ'ব 100 xy 9 ঠিকে আছে আমাৰ যদি এইটো মাইনাসত ওলালে তেতিয়াহলে আমাৰ ভুল হলে এতিয়া যেহেতু এইটোৰ পৰা এইটো মাইনাস কৰিলে আমি প্লাসৰ এটা সংখ্যা পাও গতিকে ই হ্ৰাস হ'ব নতুন ত্ৰিভুজটো খালি কিমান হ'ব হ্ৰাস হ'ব কিমান হ্ৰাস হ'ব গতিকে নতুন ত্ৰিভুজটোৰ কালি হ্ৰাস হ'ব কিমান হ্ৰাস হ'ব হাফ xy minus 99 by 200 xy 200 xy minus 99 xy এতিয়া only 1 হ'ব 1 by 200 xy এতিয়া নতুন ত্ৰিভুজটো কালি আমাৰ কি হ'ব হ্ৰাস হ'ব এতিয়া আমাক ত্ৰিভুজটোৰ কালি এতে অপচন কেইটামান দি আছে কি একে থাকিব 1% হ্ৰাস হ'ব 10% বাঢ়িব আৰু 11% বাঢ়িব আমি কি কৰিম যেটো একেটো নাথাকে কোনো কাৰণত এতিয়া পাৰ্চেন্টত কলা যাতে আমি ইয়াৰ শতকৰাটো উলিয়াই লওঁ শতকৰা হ্ৰাস শতকৰা হ্ৰাস এতিয়া যদি আমি শতকৰা হ্ৰাস উলিয়াব লাগে আমি কি কৰিম যেটো নতুনকৈ পালো আমাৰ শতকৰা হ্ৰাস ওলোৱা ফৰ্মুলাটো কি আছিল আমাৰ যেটো নতুনকৈ পালো সি থাকব ওপৰত আৰু আগৰটো থাকব তলত একদম আমি প্ৰথমে পাওঁটো তলত থাকব নতুনটো ওপৰত ইনটু 100% xy কাটা গেল ইনটু 100% 2 কাটা গেলে কিমান থাকব আমাৰ 1% গতিকে শতকৰা হ্ৰাস কিমান হ'ব এতিয়া আমাৰ 1% হ্ৰাস হ'ব অপচন নম্বৰ হল 20 1% হ্ৰাস হ'ব এইটো হল আমাৰ এনসার এইটো আমাৰ দীঘল হৈছে দীঘল হলেতো আমি কৰি চাবই লাগিব বহিত কৰি চালে হয়তো অলপ সোনকালে হ'ব
তাৰপিছত আমাৰ এবাৰ নেক্সট 4 নম্বৰটো চোৱা এইটো বুজি পাইছা নহয় এমসিকিউ কিছুমান এমসিকিউ হলো আমাৰ দীঘলীয়াকৈ কৰিব লগা হৈ যায় উপায়টো নাই 4 নম্বৰ আছে যিকোনো ধনাত্মক অখণ্ড সংখ্যা এমৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি যে যদি এটা ধনাত্মক অখণ্ড সংখ্যা এম হয় ধনাত্মক অখণ্ড সংখ্যা এম হয় যে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যা ইয়াতে আছে আনসাৰত m-1 m+1 2m 2m plus 1 এতিয়া ধনাত্মক অখণ্ড সংখ্যাৰ বাবে আমাৰ এইটো কি হ'ব অপচন কোনটো হ'ব সি নম্বৰটো হ'ব 2m 2m ইয়াত এটা বস্তু দিয়া আছে যে p1 আৰু p2 অযুগ্ম মৌলিক আৰু p1 greater than p2 এতিয়া যদি দুটা অযুগ্ম মৌলিক সংখ্যা হয় আৰু p1 greater than p2 হয় তেতিয়া p1 স্কয়াৰ মাইনাস p2 হোল স্কয়াৰ কিমান হ'ব যেতিয়া দুটা অযুগ্ম মৌলিক সংখ্যাক আমি স্কয়াৰ কৰি মাইনাস কৰিম তেতিয়া সদায় আমি যুগ্ম সংখ্যা পাওঁ এটো মনত ৰাখিবা যেতিয়া দুটা অযুগ্ম মৌলিক সংখ্যাক আমি স্কয়াৰ কৰি কিনে মাইনাস কৰিম তেতিয়া আমি সদায় এটা যুগ্ম সংখ্যা পাওঁ গতিকে ইয়াৰ অপচন হ'ব তোমাৰ সি নম্বৰটো এটা যুগ্ম সংখ্যা এইটো নেক্সট আছে আমাৰ 6 নাম্বার যদি 3x² + 8x + k এর এটা শূন্য আনটোৰ প্ৰতিক্ৰম আমাক দিয়া আছে কি 3x² + 8x + k এটা শূন্য আনটোৰ প্ৰতিক্ৰম মানে কি এটা যদি আলফা হয় আনটো হ'ব 1/α উল্টাটো k এর মান হচ্ছে এটা k টো কার জায়গাত আছে c এর জায়গাত গতিকে দুটা শূন্যৰ পূৰণফল c/a গতিকে আলফা ইনটু 1/α k/3 এইটো কাটা গেল 1 = k/3 k = 3 এটা অপচন নম্বৰ হ'ব তোমাৰ এই নম্বৰটো 3 যদি মই 7 নম্বৰটো কি আছে fx 2x² + 6x - 6 শূন্যবোৰ যদি আলফা আৰু বিটা হয় ইয়াৰ শূন্যকেইটা কি কৈছে আলফা বিটা তেনেহলে 7টা অপচন দিয়া আছে তাৰে কোনটো কারেক্ট হ'ব আমি আলফা প্লাস বিটা উলিয়াই লওঁ 6/2 = 3 আমি আলফা বিটা উলিয়াই লওঁ c/a এটো হল সরি এটা মাইনাস আছে না এটো মাইনাস b/a আলফা প্লাস বিটা = -b/a এটো -3 এই দুইটা সমান হলে নাই সমান হলে ইয়াৰ অপচন হ'ব ইয়াত বি নম্বৰটো আলফা প্লাস বিটা = আলফা বিটা সহজ এমসিকিউ দিয়ে তাৰ ভিতৰত এটা দুটাটো অলপ এদিকে দিবইলাটো সহজে তথাপিও মানে ল'ৰা ছোৱালীবিলাকে কি কৰে বহুত প্ৰব্লেম কৰে এমসিকিউ বিলাকত 8 নম্বৰটো চোৱা যদি x² - 8x + k এর শূন্য হয় আলফা আৰু বিটা x² - 8x + k এর শূন্যকেইটা কি কি আলফা বিটা আৰু যদি আলফা স্কয়ার প্লাস বিটা স্কয়ার 40 হয় তেন্তে k এর মান উলাবা দিছে আমি এটা কাম কৰো ইয়াৰ পৰা আমি আলফা প্লাস বিটা উলাই লওঁ আলফা বিটা k এটা আৰু এটা দিয়া আছে কি আলফা স্কয়ার প্লাস বিটা স্কয়ার = 40 ডাইরেক্ট ইয়াৰ পৰা নোৱাৰিম আমি a² + b² সূত্ৰটা আছিল নহয়
a প্লাছ b হোল স্কুৱেৰ মাইনাছ 2ab গতিকে আমি সেইটো সূত্ৰত পেলাম আলফা প্লাছ বিটাৰ মান 8 স্কুৱেৰ 2k 40 40 মাইনাছ 64 8 স্কুৱেৰ মানে 64 মাইনাছ 2 k মান হ'ব তোমাৰ 12 এর অপশন আছে তোমার 6 9 12 মাইনাস 12 গতি সি নম্বর অপশন তো হবো 12 ঠিক আছে 9 নম্বর তো চোৱা 2x plus 3y is equal 5 মানে দুটা আমাক সমীকরণ দিয়া আছে 2x plus 3y is equal to 5 আৰু 4x plus ky is equal to 10 সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব তো যদি আমি অসীম সংখ্যক সমাধান থাকব লাগে আমি কেনেকৈ কৰিম অসীম সংখ্যক সমাধান থাকলে কি ছিল আমাৰ a1 by a2 b1 by b2 is equal c1 by c2 2 by 4 3 by k 5 by 10 আমি আৰু সেইটো ফাইলে না যাও এটোতে হৈ যাব এই দুটা যদি আমি বজ্ৰপূৰণ কৰো বাটন পাতি দিছো বাৰু k is equal to 6 ইয়াত অপশন নম্বৰ হ'ব d2 k is equal to 6 কিমান সহজ তাৰ পিছত যদি আমি চাও তো নম্বৰটো যদি চাও y is equal to 0 আৰু y is equal to -7 সমীকৰণটোৰ একক সমাধানযুক্ত দুটা সমাধানযুক্ত অসীম সংখ্যক সমাধান আৰু কোনো সমাধান নাই চা যদি আমি y is equal to 0 আৰু y is equal to -7 ৰ আমি লেখ কৰিব যাও এই দুডাল সমান্তৰাল ৰেখা হ'ব কি হ'ব দুডাল সমান্তৰাল ৰেখা যদি সমান্তৰাল ৰেখা হয় তাত কিবা সমাধান থাকব নেকি সমাধান থাকবৰ কাৰণে কটাকটি কৰিব হয়নে নহয় যদি সমাধান থাকব লাগে আমি কটাকটি কৰিব লাগিব এই দুডাল যেহেতু সমান্তৰাল হ'ব ইয়াৰ কোনো সমাধান নাই অপশন নম্বৰ ডি কোনো সমাধান নাই এঘাৰ নম্বৰটো যদি চাও আমাক এটা দিয়া আছে কি am is not bl তেন্তে ax plus by is equal to c আৰু lx plus my is equal to n সমীকৰণটোৰ সমাধান উলিয়াব দিছে এইটো সমাধান উলিয়াব লাগলি আমি বাৰু প্ৰথমতে কেনেকৈ কৰি লওঁ a1 by a2 a by l b by m c by n যদি মই এই দুটা বজ্ৰপূৰণ কৰো am is equal bl এইটো আমাৰ নহয় কি কাৰণত নহয় আমাক শৰ্তটো দিয়া আছে নহয় am is not bl এইটো নহয় এবাৰ আমি এইটো কৰি চাও যেটো এইটো নহয় গতি ই কটাকটি যদি এই দুটা কটাকটিয়ে হয় যদি am bl not equal হয় কি কাৰণ not equal হল আমি শর্তটো দিয়া আছে not equal হ'ব লাগলি আমাৰ তা মানে একক হেৰি হ'ব লাগব এইটো a1 by a2 is not b1 by b2 অদ্বিতীয় সমাধান কি সমাধান অদ্বিতীয় ইয়াত আছে আমাৰ একক সমাধান একক সমাধান
তাৰে পিছত আমাৰ 12 নম্বৰটো যদি চাওঁ, যদি x স্কোয়াৰ মাইনাছ 4x প্লাছ p যদি 0 সমীকৰণবোৰৰ মূলবোৰ বাস্তৱ বুলি ক'লে যদি সমান বাস্তৱ মূল আৰু বেলেগ বাস্তৱ অসমান বাস্তৱ মূল তেতিয়া আমাৰ বেলেগ বেলেগ হয়। যিটো ভেদ নিৰূপক আছে b স্কোয়াৰ মাইনাছ 4ac যদি আমাৰ অসমান বাস্তৱ মূল হয় এইটো হলে আৰু যদি সমান বাস্তৱ মূল হয় b স্কোয়াৰ মাইনাছ 4ac ইকুৱেল 0 ইয়াত অকল বাস্তৱ মূল বুলি কৈছে। বাস্তৱ মূল বুলি ক'লে ইয়াতে গ্ৰেটাৰ দেন ইকুৱেল। ইয়াতে মানটো পাতি দিয়া b ৰ মান আছে -4 হোল স্কোয়াৰ, a ৰ মান আছে তোমাৰ 1, c ৰ মান আছে p plus 4p greater than equal 0 ইয়াত আমি কাক লৈ যাম এইটো 4p 4p হলে 4 টো কাটি যাব 4 গুণ 16 তাহলে p ৰ মানটো ইয়াত সৰু 4তকে ইয়াতে অপচন নম্বৰ হ'ব d2 e যেনেকৈ 4 13 নম্বৰটো কি হ'ব ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 সমীকৰণ যদি দ্বিঘাত সমীকৰণ হ'ব যদি এটোটো একেবাৰে কোৱা যদি দ্বিঘাত সমীকৰণ হ'বই লাগে ইয়াৰে এটো মান শূন্য হ'ব নৰে শূন্য হ'ব নলে কি হ'ব a is not 0 এটা আছে বি নম্বৰ অপচনটো a is not 0 তাৰে পিছত 14 নম্বৰ x স্কয়ার প্লাস ax প্লাস 3 is equal to 0 0 এটা মূল 1 তেন্তে আনটো মূল কিমান হ'ব এটা মূল 1 বুলি কোৱাৰ লগে লগে এটা মূল 1 হলে আমাৰ x ৰ জায়গাত 1 পাতিম এটা মূল 1 গতিকে 1 plus a plus 3 is equal to 0 এটো তেনেকে নহব এটা মূল না এটো তেনেকে নহব আমি অলপমান বেলেগকে কৰিব লাগিব এটো এটো আমি এটা বেলেগকে কৰিম বাৰু 14 নম্বৰটো x স্কয়ার প্লাস ax প্লাস 3 is equal to 0 এটা কি হৈছে এটা মূল দি আছে এটা শূন্য দিয়া থাকিলে আমি কেনেকে কৰিলো হয় আলফা is equal to 1 দি আছে বিটা is equal to দিয়া নাই ইয়াত যদি আমি আলফা বিটা কৰো c by a মানে কিমান 3 by 1 আলফাৰ মানটো 1 এ হ'ল 3 বিটা is equal to 3 নম্বৰ অপচনটো 15 নম্বৰ কৰোতে ইয়াত কি কৈছে 10 7 4 সমান্তৰ প্ৰগতি 30 তম পদটো উলোৱা 30 তম পদ উলাব লগা হলে ইয়াত তোমাৰ a ৰ মান হল 10 d ৰ মান হল 7 minus 10 minus 3 গতিকে a 30 a plus 29 d 10 29 into minus 3 10 minus plus minus 9 3 গুণ 27 7 6 8 minus 77 b নম্বৰ অপচনটো minus 77 তাৰ পিছত আমাৰ আহিল 16 নম্বৰ 4/5a2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a ৰ মান উলোৱা 4/5a2
2 এটা সমান্তৰাল প্ৰগতিৰ তিনিটা ক্ৰমিক পথ এর মান ওলাব লাগে হলে কি হ'ব আমাৰ ইয়াতে a minus 4/5 2 minus a দুটা সমান্তৰাল প্ৰগতি একেই নহয় a টো এবেগে আহিল প্লাস হল 2 plus 4/5 2a 10 plus 4 এক দুইটো এবেগে কি হ'ব 2 into 5 14 7/5 অপশন নম্বৰ হ'ব এ এইবিলাকতো আমাৰ কমন কুৱেশ্যন তথাপিও আমাৰ ল'ৰা ছোৱালীবিলাকে টান পায় প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম n সংখ্যক এটো আৰু কৰি থাকিব লগা দৰকাৰ নাই এটো ডাইৰেক্ট আমি কৰিব পাৰো যে প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হল আমাৰ n স্কয়ার n সংখ্যক প্ৰথম n সংখ্যক প্ৰথম বুলি ক'লে একৰ পৰা n সংখ্যক স্বাভাৱিক সংখ্যাৰ যোগফল এটো আমাৰ সমান্তৰাল প্ৰগতিৰ অংক এক আমাক দুই নম্বৰটো আমাক দি দে n স্কয়ার ইয়াত অপশন হ'ব তোমাৰ a n স্কয়ার এবার আমার 18 অর্থটো কি আছে যে ত্রিভুজ এ বি সি অ্যাঙ্গুলে 90 ডিগ্রি এ 90 ডিগ্রি এ বি হল 3 বি সি 5 আৰু এ ডি পারপেন্ডিকুলার বি সি যেটা এ ডি দৈর্ঘ্য উলিওৱা এ ডিৰ দৈর্ঘ্য উলিয়াব দিছে যদি আমি এ ডি দৈর্ঘ্য উলিয়াব লাগে আমি ডাইরেক্ট আমাৰ অলপ প্ৰবলেম হয় আমাৰ কেতিয়াবা সদৃশ কৰি কৰিব পাৰো যে ডাঙৰ ত্ৰিভুজৰ সদৃশ বা সৰু ত্ৰিভুজটো তেতিয়া অনুৰূপ বাহু আকৌ হ'ব লাগিব অনুৰূপ বাহু যদি নিমিলে তেতিয়া দিগদাৰ হৈ যাব এটা বেলেগ পদ্ধতি আছে সেইটো হল ইয়াত এ বি তোমাৰ 3 এ বি আছে তোমাৰ 3 বি সি 5 আমি পাইথাগোরাসৰ উপপাদ্যৰ পৰা আমি কি উলিয়াব পাৰো এ সিৰ মানটো উলিয়াই ল'ব পাৰো বি সি স্কয়ার এ সি স্কয়ার প্লাস এ বি স্কয়ার সি স্কয়ার এ সি স্কয়ার এ সি 4 আমি এ সিৰ মান কিমান পালো 4 পালো এটা বস্তু আমি চাই এতিয়া আমি এই ত্রিভুজটোৰ কালি যেনেকে নোৱা ধৰকে এই ত্রিভুজটোৰ কালি আমাৰ একে হ'ব নাই আমি যদি এডাল ভূমি ধৰো তেতিয়াও এই ত্রিভুজটোৰ কালি একে হ'ব হাফ ইনটু ভূমিৰ উন্নতি আকৌ যদি এইডালতো লম্ব আঁকছো যদি আমি এইডালক লম্ব হিচাপে ধৰি এইডালক ভূমি ধৰো তেতিয়াও ত্রিভুজৰ কালি একে হ'ব নাই আমি যিয়ে নোৱা ধৰকে এই ত্রিভুজটোৰ কালি একেই থাকবো আমি কি কৰো এ বি যদি ভূমি ধৰো তেন্তে হ'ব হাফ ইনটু এ বি ইনটু এ সি আকৌ যদি আমি এ ডিক ভূমি ধৰো হাফ ইনটু এ ডি ইনটু বি সি যদি হাফ থাকিল এ বিৰ মান আমাৰ কিমান থাকিল 3 এ সিৰ মান 4 হাফ এ ডিৰ মান আমাৰ উলিয়াব লাগে বি সিৰ মান কিমান পালো 5 এটা হাফ হাফ কাটা গেল 4 3 গুণ 12 5 টো এবেগে হলি 5 এডি এডির মান কিমান হল আমার 12/5 অপশন নম্বৰ বি ব্রেনটোক অলপমান যদি আমি জোর দিও আমি গোটেই এমসিকিউ আমি পাৰো এর নৰাৰ কোনো অৰ্থই নাই
ইয়াত 19 নম্বৰটো আছে কি যে ত্ৰিভুজ ABC এটা ত্ৰিভুজ ABC যদি AB x minus 1 AB x minus 1 AC 2 root x x plus 1 ইয়াতে আছে A90 B90 C90 আৰু A180 D2 নহয় বাকি এটাতো যিকোনো এটা হ'ব পাৰে আমি এটা কাম কৰো আমি এটা কাম কৰো এতে কোনটো মান কি দি আছে AC মোৰ মানকেইটা দিতকে ভুল হ'ল নেকি AC 2 root x AC 2 root x আৰু BC হ'ল x plus 1 আমি প্ৰথমতে 1 ধৰি কিনে ধৰা হ'ল A যদি আমি 90 বুলি ধৰো এটি 90 বুলি ধৰিলে ই অতিভুজ হ'ব না নাই গতিকে আমি 1 ধৰি কিনে চাই লওঁ BC স্কয়াৰ AB স্কয়াৰ প্লাস AC স্কয়াৰ যদি সেইটো নহয় তে উল্টাকে চাম আমি x plus 1 whole square x minus 1 whole square plus 2 root x whole square যদি হয় আমি এখিনি সৰল কৰি গলে লেফট সাইড আৰু রাইট সাইডটো আমি একে পাম 2x plus 1 minus 2x plus 1 x square 4x minus 2x মানে plus 2x plus 1 দুটাই আমাৰ একে হল না নাই এইখিনি আৰু এইখিনি একে হল যদি একে হৈছে তাৰমানে আমাৰ এই পাইথাগোৰাছৰ উপপাদ্যটো আমাৰ ঠিকই আছে ঠিকে থাকা মানে আমি এইটুক ধৰিয়া কৰিছিলো এইটু কিমান ডিগ্ৰী 90 ডিগ্ৰী এংগল A ইকুয়াল 90 ডিগ্ৰী অপশন কোনটো হ'ব আমাৰ A নম্বৰ অপশনটো 90 ডিগ্ৰী তাৰ পিছতটো আমাৰ কি আছে 20 নম্বৰটো XY বিন্দুটো 7 আৰু 35 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী XY বিন্দুটো 7 আৰু 35 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী মানে সমদূৰত আছে তেনেহলে এটা কোনটো হ'ব ইয়াৰ অপচন এটা দিয়া আছে হয়নে নহয় সমদূৰৱৰ্তী বুলি দিয়াই আছে গতিকে ইয়াৰ পৰা ইয়ালৈকে যিটো দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে যিটো দূৰত্ব এই দুটা সমান আমি এনেকৈ লিখিব পাৰো সূত্ৰটো x1 minus x2 minus x1 whole square y2 minus y1 whole square x minus 7 whole square plus y minus 1 whole square y minus 3 whole square sorry x minus 3 whole square y minus 5 whole square আমি দুইফালে ৰুট আছে আমি উঠাই দিব পাৰো ডাইৰেক্ট উঠাই দিছো এমসিকিউ যেহেতু plus y square minus 2y plus 1 x square minus 2x3 plus 3 square y square minus 2y5 plus 5 square ইয়াৰ আমাৰ এইটো x square কাটা গেল y square কাটা গেল minus 14x minus 2y plus 1 6x 25 আমি গোটাখিনি একফালে ল হ'ব এটা minus 14x গোটাখিনি মানে কি সংখ্যাকেইটা সেইফালে লৈ যাম minus 2y plus 50
minus 6x minus 10y position হল 34 minus 14x minus 2y একেবারে কি হবো plus 6x plus 10y 34 minus 50 the minus 14x plus 6x minus 8x minus 2y plus 10y plus 8y minus 16 8 দিয়ে আমার গোটাই টাকা হরণ যায় না নাই যদি আমার 8 দিয়ে গোটাই টাকা হরণ যায় তেতিয়া কোনটো হ'ব আমাৰ এক মিনিট এটা বস্তু চাই লওঁ ৰবা x minus 40 যদি আমি x এ 8 দিয়ে সবকে হৰণ কৰো -x plus y minus 2 এনেকুৱা অপচন আছে নেকি চাই লওঁ ফাৰ্ষ্টতে -x plus y minus 2 এটোটো নাই -x x minus y 2 হ'ব আমাৰ ইয়াত যদি মাইনাস এদি সবকে কৰি দিও x minus y 2 এটা অপচন নম্বৰ হল তোমাৰ c নম্বৰটো x minus y equal to 2 ওকে না এটো আমাৰ স্থানাঙ্ক জ্যামিতিৰ আমাৰ এটো দীঘল কুৱেশ্যনৰ আনসাৰ এটো জানিব লাগিব এমসিকিউ বিলাক ইয়াত আমাৰ মান দি আছে কি p cos 21 ডিগ্ৰী 0 আৰু q cos 69 ডিগ্ৰী এনেকুৱা বিলাক ডাইৰেক্ট 1 এ হয় কিন্তু কেনেকা 1 হয় মই কৈ আছো যদি দূৰত্ব উলাবা দিছে দূৰত্ব হলো কতটো কি x2 minus x1 whole square plus y2 minus y1 whole square minus plus hobo cos square 21 degree plus cos square 69 degree এই দুটো একে নাই একে বনাব লাগিল একে বনাব লাগলে কি হবো আমার cos 90 degree minus 21 degree plus sin square 21 degree the cos square theta plus sin square theta মানে কি ছিল 1 1 এর বর্গমূল কিমান 1 অপশন এই নম্বরটো মারা মনে কৈছো না এটো 1 হ'ব তার মানে এনেকুৱাবিলাক সাধাৰণতে 1 হয় তার পিছত আমাৰ 22 নম্বৰটো চোৱা যদি p a by 3 4 a minus 6 5 আৰু b minus 2 3 এটোৰ মধ্যবিন্দু এই মানটো ইয়াৰ মধ্যবিন্দু যদি ইয়াৰ মধ্যবিন্দু হয় যদি p a by 3 4 এর মধ্যবিন্দু হয় a b যদি মধ্যবিন্দুটো p a by 3 4 হয় আমাক এর মানটো উলাবা দিছি যদি এর মানটো উলাব লাগে a টো x এর জায়গাত আছে ওটা আমি কি করিম মধ্যবিন্দু উলাবটো কি আছে আমার x1 plus x2 by 2 y1 plus y2 by 2 আছিল না নাই নেকুৱা আমাক ইমান দৰকাৰ নাই আমি এটো কৰিম কি x ৰ তো পাতিম যেটো এটো x ৰ আছে এর মানটো -6 minus 2 by 2 is equal a by 3 minus 8 by 2
এইবাৰ 2 দি 4 বাৰ -4 into 3 কি হ'ব -12 অপশন ডি নম্বৰটো -12 23 যদি 10 3x - 15 ডিগ্ৰী ইকুৱেল √3 হয় তেন্তে x ৰ মান ওলাব দিছে এতিয়া ওলাব দিলে আমি এটা কাম কৰো 10 3x - 15 ডিগ্ৰী √3 10 60 মান √3 আছিল না নাই এটো মন থাকিব লাগো 10 10 উঠি গেল 3x - 15 60 ডিগ্ৰী 60 plus 15 ডিগ্ৰী 75 গতিকে x ৰ মান কিমান হ'ব 25 3 গুণ 75 25 ডিগ্ৰী অপশন আছে তোমাৰ ইয়াত সি নম্বৰটো 25 ডিগ্ৰী আমি 24 নম্বৰটো চোৱা 24 নম্বৰটো কেনেকৈ কৰা যায় tan theta plus cot theta is equal to 2 হলে আমাক sin cube theta plus cos cube theta মান ওলাব দিছে এতিয়া ডাইৰেক্ট আমি a cube plus b cube সূত্ৰত পেলু নহব আমি নাপাম আমি কি কৰিব লাগিব থিটাৰ মানটো উলিয়াব চেষ্টা কৰিব লাগিব থিটাৰ মানটো উলিয়াব গেলি আমি ইয়াৰ পৰাই উলিয়াব চেষ্টা কৰো tan theta plus cot theta কটক আমি 1/10 কৰি দাও tan theta is equal to 2 tan theta tan square theta plus 1 is equal to 2 tan square theta plus 1 is equal to 2 tan theta tan square theta ইয়াক যদি আমি এইফালে আনো -2 tan theta plus 1 is equal to 0 ইয়াৰ আমাৰ কোনটো হেৰিত পোৱাই পৰি আছে tan theta minus 1 whole square is equal to 0 দেখে প্রথমে উঠে দাও tan theta 1 is equal to 0 tan theta is equal to 1 তে 10 এর কিমান ডিগ্রির মান 1 আমার tan 45 ডিগ্রির মান 1 তে theta is equal to 45 ডিগ্রি এটা যে মই কৈছিলো যে থিটাৰ মান বহাব লাগে জানে নহয় আমি এটা থিটাৰ জায়গাত 45 বহাম sin 45 ডিগ্রি 3 cos 45 ডিগ্রি whole cube sin 45 এর মান 1/√2 1/√2 whole cube cos 45 এর মান 1/√2 whole cube যদি আমি এটা চাও 1 কিউব মানে 1 √2 whole cube মানে আমার 2 √2 এটা আমি 2 √2 লহাগুলে 1 plus 1 2 plus 2 √2 দুটো কাটা গেল 1/√2 তে অপশনত 1/√2 নাই অপশনত যেহেতু 1/√2 নাই আমি এটা কাম করব পারো এই হর পরিমেয় করিম আমি হর পরিমেয় হলে √2 into √2 1 into √2 কাটা গেল 1/√2 এর অপশন কোনটো হ'ব আমার সরি মই সেইখিনি আমি হর পরিমেয় করি 1/√2 into √2 into √2 √2 পুরান √2 মানে কিমান 2 উপৰত থাকিল √2 অপশন সি
চি গতিকে এনেকুৱাবিলাক অলপ ব্ৰেইনটো খটাব লাগিব নেকি তাৰপিছত যদি চাওঁ মোৰ কিমান আছে 25 নম্বৰ x tan 60 degree cos 60 degree sin 60 degree cot 60 degree আমি x ৰ মানটো উলাব লাগে tan 60 মান কিমান √3 cos 60 ৰ মান হাফ sin 60 ৰ মান √3/2 cot 60 ৰ মান 1/√3 √3 কাটা গেল √3/2 হাফ এতিয়া আমাৰ 2 কাটা যাব এটা আমাৰ 2 কাটা যাব গতিকে x √3 = 1 x = 1/√3 ইয়াত আমাৰ অপচনত হেতু নাই 1/√3 টো আমাৰ অপচনত নাই ইয়াত আছে কি cos 30 মান 1/√3 হ'ব নেকি নহয় tan 30 tan 30 মান আমাৰ 1/√3 টো অপচন নম্বৰ হ'ল বি tan 30 ডিগ্ৰী তাৰে পিছত যদি আমাৰ 26 নম্বৰটো কি আছে sin θ = a/b তেন্তে cos θ ৰ মান উলিয়াব লাগে আমি এটা কাম কৰো ab c ইয়াত আমি θ ধৰো sin θ = a/b হলি কি লম্ব বাই কৰ্ণ এইটো a এইটো b ইয়াৰ পৰা আমি ab ৰ মানটো উলিয়াই লওঁ bc² ab² + ac² b² = ab² a². b² টো জাগাতে আছে গোটেইটা জাগাতে আসলে a² টো নিলে কি হ'ব -a². ইয়াতে যদি স্কয়ারটো আমি উঠাব লাগে ইয়াত ৰুট আহি যাব b² - a². আমি এটো মান পালো কিমান b² - a². এটা cos θ মান উলাব লাগে cos θ মান উলাব গেলে ভূমি বাই কৰ্ণ হ'ব না নাই ab/bc ab ৰ মান কিমান থাকিল √b² - a². আকৌ আমাৰ হেৰিৰ মানটো অতিভুজৰ মানটো b 3 নম্বৰ অপচন (26) r ব্যাসাৰ্ধযুক্ত এটা কি দিছে r = r θ = p বৃত্তখলৰ কালি কিমান হ'ব আমাৰ বৃত্তখলৰ কালি θ/360 ডিগ্ৰী পাই r². এতে θ জায়গাত p আছে 360 আছে পাই আর জায়গাত হল বর্গফলার r². এতে আমাৰ 7টি অপচন আছে এটো ডাইরেক্ট কিতাবৰ পৰা আহা a নম্বৰ আৰু যেটো স্কয়ার নাই সেইটাৰো ডাইরেক্ট ক্যান্সেল হল a আৰু c টো এটা তোমাৰ হ'ব এতে d নম্বৰ অপচনটো কেনেকুৱা আছে ইয়াত আমাৰ 720 ইয়াত আকৌ 2 এটা পূৰণ কৰি থৈছে কথাটো একে হল এইটো লাইন আৰু এইটো লাইন একে অপচন নম্বৰ ডি এটা বৃত্তৰ পৰিধি যদি 44 হয় বৃত্তৰ পৰিধি
44 সেন্টিমিটার 44 বৃত্তর পরিধি মানে কি 2 পাই আর ইকুয়াল টু 44 22/7 to r 44 আর এর মান কিমান হ'ব মান 44 into 7 22 2 গুণ 44 2 2 কাটা গেল r ইকুয়াল টু 7 এটাকে বৃত্তর কালি বৃত্তটোর কালি পাই r স্কয়ার পাই এর মান তো 22/7 আর এর মান 7 into 7 মান 54 সেন্টিমিটার স্কয়ার ডি নম্বর অপশনটো 29 আমাৰ কি হ'ব যে এটা ডিগ্ৰী মাপ হ'ল 1 থিটা ইকুয়াল টু 1 বৃত্তকলাটোৰ কালি যেতিয়া তোমালোকে এমচিকিউ কৰি যাবা ইমানটো কৰিব দৰকাৰ নাই ডাইৰেক্ট সূত্ৰটো পাতি যাবা থিটা বাই 360 ডিগ্ৰী পাই আর স্কয়ার থিটার মান 1 পাই আর স্কয়ার ইয়াতে অপশন নম্বৰ ডি টু হ'ব পাই আর স্কয়ার বাই 360 ডিগ্ৰী পাই আর স্কয়ার বাই 360 ডিগ্ৰী এটা গোলকৰ আয়তন দিয়া আছে গোলকটো ব্যাসাৰ্ধ হৈ ল'ব লাগে গোলকৰ আয়তন 288 পাই সেন্টিমিটার কিউব আমার গোলকৰ আয়তন ওলোৱা সূত্ৰটো কি আছিল 4/3 পাই আর কিউব ইয়াত আমার পাই উঠি গেল পাই উঠি গেল আর কিউব 288 into 3/4 4 7 গুণ 28 4 2 গুণ 8 আর কিউব 216 216 আমার 6 তিনটা থাকে 6 তিনটা কোন হলে আমি কি পাও 216 আর ইকুয়াল টু 6 অপশন নম্বর হল তোমার সি 6 সেন্টিমিটার 31 টো আছে কি এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিক মান সমান গোলকৰ আয়তন সমান গোলকৰ পৃষ্ঠকালি গোলকৰ আয়তন সমান গোলকৰ পৃষ্ঠকালি 4/3 পাই আর স্কয়ার পৃষ্ঠকালি হল 4 পাই এটুকু আর কিউব 4/3 পাই আর কিউব আর হল 4 পাই আর স্কয়ার যদি আমি ইয়াতে 1/3 রাখিল 4 4 কাটা গেল পাই বাই কাটা গেল এটা আর তিনটা আছে এটা আর দুটা আছে গতিকে এটা থাকি যাব এটা 1 গতিকে আর ইকুয়াল টু 3 গুণ 3 অপশন নম্বর এ 3 ইউনিট এনেকুৱা সহজ ইমান কম নম্বৰ পায় ন এমসিকিউ বিলাকত ভালকেইটা বাৰু ভালে 32 একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকুৰ এটা চুঙাৰ আয়তনৰ অনুপাত শংকুৰ আয়তন এটা পৰীক্ষাত আৰু ইলান পাতি থাকিব নালাগে নহয় ডাইৰেক্ট কৰিব পাৰি চুঙাৰ আয়তন শংকুৰ আয়তন হল 1/3 পাই আর স্কয়ার 8 চুঙাৰ আয়তন হল পাই আর স্কয়ার 8 এইটোটো কাটাই গেল
অনুপাত হচ্ছে 1:3 বি নম্বৰটো 1:3 33 টো চোৱা 1 2 3 4 ডট 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 n মাধ্য বা গড় এইটো মাধ্য বা গড় ডাইৰেক্ট এর মাধ্য বা গড় হলে কি হ'ব আমাৰ n+1/2 n+1/2 অপশন হ'ব তোমাৰ এ নম্বৰ n+1/2 এইটো পৰিসংখ্যাটো ডাইৰেক্ট আছে তাৰপিছত যদি আমি 34 চাওঁ x x+1 x+6 x+9 x+12 ইয়াৰ মাধ্য দি আছে তোমাৰ 10 এইটো আমি একটা কাম কৰো এইফালে দুটা থাকিল এইফালে দুটা থাকিল এনে আমি 1 2 এই গোটাইটা যদি আমি পাঁচটা আছে পাঁচেদি হৰণ কৰি দিও তেতিয়াও আমি মাধ্যটো পাম তাতকে আমি সহজত কৰিব গলি এইফালে দুটা থাকিল সেইফালে দুটা থাকিল মাজত এটা থাকিল গতিকে মাজতটো মাধ্য x+6 = 10 10/6 x = 4 অপশন নম্বৰ বি 4 34 এতিয়া চোৱা আমাৰ কোনটো 35 35ত কি আছে মধ্যমা আৰু বহুলক দিয়া আছে মাধ্য ল'ব লাগে এটা এই তিনিটা থাকে এটা ফৰ্মুলা এটা আমাৰ কি আছিল 3 মধ্যমা = বহুলক +2 মাধ্য 3 মধ্যমা কিমান দিয়া আছে 26 বহুলক দিয়া আছে 29 2 মাধ্য -29 2 আমি যদি দুইটো এফালে আনো হৰণ হ'ব 18 9 গেলে 9 49 = মাধ্য 24.5 এই নম্বৰ অপশনটো 24.5 এনেকুৱাটো এটা আহিবই আমাৰ যিকোনো এনেকুৱা এটা আহিয়ে থাকে 36 x সংখ্যাটো 0 1 2 3 যদি আমি টানো আৰু যদি x সংখ্যাটো আমি ইয়াৰ পৰা টানো আৰু মডুলাস x <2 মডুলাস x ৰ মানটো 2 তকৈ সৰু হ'ব লাগিব মডুলাস x আছে মডুলাস x মানে কি ইয়াৰ ভিতৰত যদি মাইনাসো থাকে কি প্লাস হ'ব আৰু 2 তকৈ সৰু হ'ব লাগিলে আমাৰ এই তিনটা হ'ব এই তিনটা -1 0 1 এটা টোটাল কেইটা আছে 1 2 3 4 1 2 3 4 5 6 7 সাতটাৰ ভিতৰত কেইটা হ'ল আমাৰ তিনিটা 3/7 সি নম্বৰ অপশনটো 3/7 3/7 তাৰে পিছত থাকিল আমাৰ 37 37ত আমাক কৈছে কি যে এখন লটাৰীত 6টা পুৰস্কাৰ আছে আৰু 24টা খালী ঠাই আছে 6টা পুৰস্কাৰ থাকিল আৰু 24টা খালী ঠাই টোটাল কেইটা থাকিল 30 টোটাল 30 তে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা যদি পুৰস্কাৰ নোপোৱা হ'ল নোপোৱা কিমানটা আছে খালী ঠাই মানে হ'ল পুৰস্কাৰ নোপোৱা 24টা টোটাল হ'ল 30 24 6 4 গুণ 24 6 5 গুণ 30 4/5 সি নম্বৰ অপশনটো 4/5
38 নম্বৰটো যে 50টা প্ৰথম 50টা স্বাভাৱিক সংখ্যা বাছনি কৰা সংখ্যা এটা 3 বা 5ৰ গুণিতক 3 বা 5ৰ গুণিতক গতিকে 3ৰ গুণিতক 1ৰ পৰা 50লৈকে 3ৰ গুণিতক কেইটা আছে 16 3 গুণ 48 গতিকে 16টা 5ৰ গুণিতক 5 10 গুণ 50 10টা টোটেল কিমানটা হ'ল 26টা 26টা বুলি কৈছে গুণিতক হোৱাৰ সম্ভাৱিতা আমাৰ টোটেল কেইটা আছিল 50 তাৰে ভিতৰত কিমান পালো 26 2 3 গুণ 26 2 25 গুণ 50 13/25 অপশন নম্বৰ বি ওকে না 37 30 38 কৰিলে 39 এটা বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ পৰিসীমা সমান এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমা সমান হলে সিহঁতৰ কালিৰ অনুপাত কিমান হ'ব বৰ্গৰ পৰিসীমা বৃত্তৰ পৰিসীমা বৰ্গৰ পৰিসীমা হ'ল তোমাৰ 4a বুলি ধৰিলো বৃত্তৰ পৰিসীমা হ'ল তোমাৰ 2πr আমি এটা কাম কৰো ইয়াৰ পৰা আমি r ৰ মানটো উলিয়াই লওঁ 4a/2π এতিয়া আমাক সিহঁতৰ কালিৰ অনুপাত উলিয়াব দিছে বৰ্গৰ কালি অনুপাত বৃত্তৰ কালি বৰ্গৰ কালি উলিওৱা সূত্ৰটো হ'ল বাহু স্কোয়াৰ বৃত্তৰ কালি উলিওৱা সূত্ৰটো হ'ল পাই r স্কোয়াৰ 22/7 r ৰ মান আমি কিমান পাতিম 4a/2π আমি তো পাইটো পাই ৰাখি দিওঁ ৰ'বা এতিয়া হোল স্কোয়াৰ পাই 16a স্কোয়াৰ 2 স্কোয়াৰ মানে হ'ল 4π স্কোয়াৰ 4 4 গুণ 16 পাইয়েদি পাই স্কোয়াৰক পাইবাৰ দুইফালে a স্কোয়াৰ কাটা গেল দীঘলকে কৰি আছো বাৰু নহ'লে বুজি নাপাবা 4/4 ইয়াতো অনুপাত আছিল বাৰু আমি যদি বৰ্জপন কৰো পাই 4 22/7 4 7 4 গুণ 28 2 11 গুণ 2 14 11/14 এটা আমাৰ 11/14 আছে 14 হেৰিও আছে বৰ্গৰ কালি 11/14 অপশন নম্বৰ এইটো 39 আমাৰ কোনটো হ'ব এ নম্বৰ ওকে না এতে কেতিয়াবা আমাৰ অপশন কিন্তু এইটো এটা আছে 14:11 আমাৰতো সেইটো হ'ব পাৰে কিন্তু এইটো চাবা যদি আমি ইয়াক তলেদি পূৰণ কৰিলো এনেকে কৰিলো আমি 28 ফাৰ্ষ্ট পালো তেতিয়া নহয় আমি সদায় নিয়মতে কি ওপৰৰ পৰা তলতো যেতিয়া আমি বৰ্জপন কৰো তেতিয়া আমি ফাৰ্ষ্ট সদায় এইটোৰ পৰা কৰো হয়নে নহয় গতিকে সেই হিচাপত কৰিব গ'লে এইটো তাৰে পিছত তোমাৰ 40 নম্বৰটো কি থাকিল ডি বেশৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠখালী ডি বেশৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠখালী ব্যাস যদি ডি হয়
ব্যাসাৰ্ধ কিমান হ'ব d/2 অৰ্ধগোলকৰ মুঠ পৃষ্ঠ খালি 3π r², 3π r², পাইটো পায়ে থাকিল, r ৰ মান কিমান হ'ব d/2 হোল স্কুৱাৰ। (3/4 পাই d স্কুৱাৰ। অপশ্যন নম্বৰ D2। 41 চোৱা, এটা প্ৰশ্নৰ উত্তৰ অনুমানৰ ভিত্তিত শুদ্ধ কৰিলে এটা প্ৰশ্নৰ উত্তৰ অনুমানৰ ওপৰত ভিত্তি কৰিলে শুদ্ধ হোৱাৰ সম্ভাৱিতা a/b আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱিতা 2/3। আমি এইটো সম্ভাৱিতাত এটা বস্তু পাইছো যে আমাৰ যদি এটা সম্ভাৱিতা এটা বস্তুৰ ওপৰত যদি সম্ভাৱিতা ওলাও তাৰ সমষ্টি কিমান 1, গতিকে শুদ্ধ হোৱা বা নোহোৱা এই দুটা প্লাস কৰিলে কি পাম আমি 1 পাম। শুদ্ধ হোৱাৰ সম্ভাৱনা আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱনা 2/3। তেন্তে আমাক এতিয়া কেইটামান অপশ্যন দি আছে যে কোনটো হ'ব, যদি এটা বজ্ৰপন কৰো 3b। 3a ইকুৱেল টু মানে ইয়াত আছে b ইকুৱেল টু 3a। অপশ্যন নম্বৰ b ইকুৱেল টু 3a। ওকে না? তাৰপিছত আমাৰ হ'ব 42 নম্বৰ। 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শকৰ পৰস্পৰ 60 ডিগ্ৰী কোণত হালি আছে। পৰস্পৰ কিমান ডিগ্ৰী কোণত হালি আছে p a b 60 ডিগ্ৰী কোণত হালি আছে। ইয়াৰ ব্যাসাৰ্ধ হ'ল 3। আমি এটা কাম কৰিম, আমাক যেহেতু স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দিশ উলিয়াব দিছে, এইডাল বা এইডাল দিগনাৰ উলিয়ালেই হ'ল। আমি এটা কাম কৰো, ইয়াৰ হেৰিডাল টানি লওঁ, টানি লোৱাৰ লগে লগে ই 30 ডিগ্ৰী হ'ল নে নাই? এইটো 3 আছে, আমাক এইডালহে উলিয়াব দিছে। আৰু আমি জানো যে ব্যাসাৰ্ধৰ ওপৰত স্পৰ্শকডাল সদায় 90 ডিগ্ৰী। ই সমকোণী ত্ৰিভুজ হৈ গেল, এইটো থাকিল 30 ডিগ্ৰী। এতেকে আমি যদি এইটো কোণ ধৰো, এইটো কোণ সাপেক্ষে যদি এইটো উলিয়াব লাগে, এইডাল কৰ্ণ, গতিকে এইডাল লম্ব, এইডাল ভূমি, 10 আহিব 10 30 ইকুৱেল টু লম্ব বাই ভূমি AO বাই AP। AO ৰ মান হ'ল 3, এইটো হ'ল AP। 10 30 মান হ'ল 1/√3। 3√3। কিমান সহজ, এইটো অলপমান ব্ৰেইনটো খটাব লাগিব। ডি নম্বৰ অপশ্যনটো 3√3 সেন্টিমিটাৰ। 43, 44, 45 এই তিনিটা কুৱেশ্যন হ'ল তোমাৰ সত্য মানে যুক্তি আৰু কাৰণ, যিটো উক্তি আৰু যুক্তিটো ইয়াতে দিয়া আছে চাবি। দিয়া আছে 40 -1 আৰু 35। কি মই মুছি লওঁ ৰ'বা দেই। (40 - 1 - 1 35)
এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ, এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ। এতিয়া সমদ্বিবাহু যদি ওলাব লাগে, সমদ্বিবাহু যদি হ'ব লাগে, তেতিয়া আমাৰ কি হ'ব? আমি চেক কৰি চাওঁ। দূৰত্ব ওলোৱা সূত্ৰত -1 -4 হোল স্কোয়াৰ প্লাস -1 26 3 plus 1 whole square 5 minus 2 plus 1 whole square 6 square 33 52 তাৰপিছত এইটোৰ লগত এইটো দূৰত্ব 3 minus 4 whole square 5 minus 0 whole square 1 plus 25 26 এইটোৰ এইটো সমান হ'ল নে নাই? সমান হ'ল মানে এই সমদ্বিবাহু ত্ৰিভুজ পালো। এতিয়া সমকোণী হ'ব লাগিলে আমি তাক সেইটো এটা চেক কৰি চাওঁ। 26 whole square plus 26 whole square এইটো কিমান হ'ব? 26 plus 26 এইটো ইকুৱেল √52 whole square 52 এই দুটা সমান হ'ল। তাৰমানে আমি গম পালো এইটো পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিছো নে নাই? যদি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি কিনে আমি এইটো সমান পালো, তাৰমানে ই সমকোণী সমদ্বিবাহু ত্ৰিভুজ হয়। এইটো হ'ল তোমাৰ শুদ্ধ। যে ইয়াৰে আকৌ যিটো যুক্তি দিছি, যুক্তিটো কি কৈছি যে ত্ৰিভুজ এ বি চি সমদ্বিবাহু তেন্তে ই সমকোণী, তেন্তে ই শুদ্ধ হ'ল, ই শুদ্ধ। তাৰপিছত বি নম্বৰটো কি কৈছে? যদি ত্ৰিভুজ এ বি চি সমদ্বিবাহু তেন্তে ই সমকোণী। যদি ই সমকোণী হয় 90 ডিগ্ৰী প্ৰতিটো সমদ্বিবাহু ত্ৰিভুজ যদি সমকোণী হ'ব ক'ত কথা আছে নেকি? আমাৰ এইটো বাৰু সমদ্বিবাহু ত্ৰিভুজ হ'ল, এইটো ঠিকে আছে, কিন্তু প্ৰতিটো সমদ্বিবাহু ত্ৰিভুজে আমাৰ সমকোণী নহয়, গতিকে ই হ'ব তোমাৰ অশুদ্ধ। এতিয়া অপশ্যন কোনটো হ'ব আমাৰ চি নম্বৰটো। এ সত্য, এইটো বি নম্বৰটো আৰ। এ সত্য কিন্তু আৰ অসত্য, এইটো আমি কৰি চাব লাগিব। 44 2 যিটো এ আছে 2 7 12 ... অনুক্ৰমটো এটা সমান্তৰ প্ৰকৃতি। এই সমান্তৰ প্ৰকৃতি হয়নে নাই চেক কৰ। 2 - 2 5 12 - 7 5 হয়, ই শুদ্ধ, এইটো শুদ্ধ। এটা সমান্তৰ প্ৰকৃতিৰ এটা ধ্ৰুৱক সাধাৰণতে থাকে, এটা সমান্তৰ প্ৰগতিৰ এটা ধ্ৰুৱক সাধাৰণ অন্তত থাকে, ধ্ৰুৱক সাধাৰণ অন্তত থাকে। এইটো সঁচা কথা। এতিয়া ধ্ৰুৱক অন্তত 5 5 5 বা যি পাওঁ আমি সাধাৰণতে একে হ'ব লাগিব। যদি সমান্তৰ প্ৰকৃতি হ'ব লাগে সেই তাৰ সাধাৰণ অন্ততটো একে হ'ব লাগিব, সেইটো হ'ল তোমাৰ ধ্ৰুৱক পদ। ইও শুদ্ধ আৰু এই যুক্তিটোও সঁচা। যিটো যুক্তি ইয়াতে হ'ব আমাৰ এই নম্বৰটো এ আৰু আৰ দুয়োটা সত্য আৰু আৰ এর শুদ্ধ ব্যাখ্যা, আর এর
শুদ্ধ ব্যাখ্যা হলনে নাই আৰু এটা আছে আৰু লাষ্ট 45 ৰুট 3 এটা অপৰিমেয় সংখ্যা ই শুদ্ধ যদি পি এটা মৌলিক সংখ্যা পি এটা মৌলিক সংখ্যা ৰুট পি এটা অপৰিমেয় ৰুট পি এটা অপৰিমেয় সংখ্যা যদি ৰুট চিহ্নৰ ভিতৰত যদি আমাৰ মৌলিক সংখ্যা থাকে তেনেহলে কি সদায় অপৰিমেয় সংখ্যাই হ'ব গতিকে ই শুদ্ধ শুদ্ধ বুলি কওঁতে আমাৰ ইয়াতো অপচন কোনটো আহিব এ নম্বৰটো আহিব এ আৰু আৰ দুয়োটা সত্য আৰু আৰ এর শুদ্ধ ব্যাখ্যা শুদ্ধ ব্যাখ্যা ডেফিনিশ্যন তোমালোকে বুজি পাব লাগে তথাপি যে কিবা প্ৰব্লেম পোৱা বা সেনেকুৱা তোমালোকৰ কিবা এমচিকিউ আছে যে এইকেইটা কৰি দিব লাগে মোক তোমালোকে জনাব পৰা মই যিমান পাৰো ট্ৰাই কৰিম তোমালোকৰ আৰু মেট্ৰিকৰ আগত মই প্ৰতিটো চেপ্টাৰৰ এমচিকিউ মই দিম গতিকে তোমালোকে চাবা মোৰ ভিডিঅ'বিলাক চাবা এমচিকিউ বিলাক পাবা প্ৰতিটো চেপ্টাৰৰ এমচিকিউ বৰ্তমান আৰু ইম্পৰ্টেণ্ট এমচিকিউ বিলাক পাই থাকিবা এতিয়া